ৰাজ্যৰ বজাৰত অভাৱনীয় হাৰত মূল্য বৃদ্ধি এসপ্তাহত 20ৰ পৰা 25 টকাকৈ বাঢ়িল 1 লিটাৰ মিঠাতেলৰ দাম মূল্য বৃদ্ধিৰ জুয়ে দগ্ধ কৰা বজাৰত গ্ৰাহকৰ হুমুনিয়া মিঠাতেলৰ দাম এনেকুৱা ধৰণে এমাহৰ ভিতৰত এনেকুৱা ধৰণে বাঢ়িব লৈছে এতিয়া মানে যিখিনি মিঠাতেলৰ হোলচেল আছে তেওঁলোকে নিজৰ মৰ্জিমতে মানে দামবিলাক বঢ়াই গৈ আছে আচলতে সাধাৰণ গ্ৰাহকৰ মিঠাতেল খোৱাটো বহুত ডাঙৰ সমস্যা হৈছে কাৰণ এতিয়া দিন হাজিৰা কৰা মানুহসকলে আধা লিটাৰ মিঠাতেল কিনিবৰ কাৰণে বহুত চিন্তা কৰিবলগীয়া হৈছে হয় আকাশলংঘী মূল্য বৃদ্ধিয়ে বৰকৈ জুৰুলা কৰিছে খাটি খোৱা জনসাধাৰণক সূৰ্য দেৱতাৰ উত্তাপতকৈও বেছি বজাৰৰ জুইকুৰাৰ উত্তাপ কাৰণ নিশাটোৰ ভিতৰতেই সলনি হয় প্ৰতিবিধ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বিগত এসপ্তাহত অভাৱনীয় হাৰত বাঢ়িল মিঠাতেলৰ মূল্য ধাৰা ইঞ্জিন পতঞ্জলি ফৰচুন কিংবা অন্নপূৰ্ণা প্ৰতি লিটাৰ মিঠাতেলত বৃদ্ধি পালে 20ৰ পৰা 25 টকাকৈ মানে ফাৰ্ষ্ট টাইম আছিলে আপোনাৰ 160 165 তেনেকুৱা আছিলে এতিয়া আপোনাৰ 185 ডাইৰেক্ট এইটো না 20-25 টকা 30 টকা এনেকুৱা তেলটো আপোনাৰ চব কাটচিঘানি দাম বাঢ়ি গৈছে যিবিলাক কাটচিঘানি আছে চব ধাৰা কাটচিঘানি ফৰচুন কাটচিঘানি যিমান কাটচিঘানি আছে কি কাৰণ কি গুৱাহাটী কি কাজিৰঙা মূল্য বৃদ্ধিৰ জুইত সকলো দগ্ধ ব্যৱসায়ীৰ মুখত কেৱল মূল্য বৃদ্ধিৰ দীঘলীয়া তালিকা কাৰণ বিগত এসপ্তাহত হুৰাহুৰে বাঢ়িছে মিঠাতেলৰ দাম ধাৰা 165 টকাৰ পৰা 190 টকা হ'ল ইঞ্জিনৰ দাম 190 টকাৰ পৰা 200 টকা হ'ল পতঞ্জলি 180 টকাৰ পৰা 190 টকা অন্নপূৰ্ণা 180 টকাৰ পৰা 190 টকা ফৰচুন 190 টকাৰ পৰা 200 টকা পৰ্যন্ত মিঠাতেলৰ আপোনাৰ আগতে ইঞ্জিনৰ আছিলে 180 টকা এতিয়া বৰ্তমান 200 টকা লিটাৰ হৈছেগৈ আৰু আপোনাৰ এইবোৰ নৰ্মেলবিলাক বাৰু দামটো ঠিকেই আছে কিন্তু যিবোৰ কাটচিঘানি তেল সেইবিলাকৰ বাঢ়িছে দামটো অলপ এইটো আপোনাৰ এসপ্তাহৰ ভিতৰত বাঢ়িছে আপোনাৰ 20 টকা পাৰ লিটাৰত বাঢ়িছে সৰ্বসাধাৰণ জনতাক কোঙা কৰি নিশাটোৰ ভিতৰতে কেনেকৈ বাঢ়িছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য কিয় খাদ্য সামগ্ৰীৰ বজাৰত নাই চৰকাৰৰ নিয়ন্ত্ৰণ নে এনে মূল্য বৃদ্ধিৰ আঁৰত আছে আন কিবা উদ্দেশ্য বজাৰলৈ আহি মূৰে কপালে হাত দিয়া গ্ৰাহকে চৰকাৰক সুধিছে এনেবোৰ প্ৰশ্ন আগতে ইঞ্জিন তেল আধা লিটাৰ 90 টকাত কিনিবলৈ পোৱা যায় এতিয়া মানে 100ৰ পৰা 110 টকাত ক'ৰবাত লয় গতিকে এই মূল্য বৃদ্ধিৰ কাৰণে সাধাৰণ শ্ৰেণীৰ মানুহ চলিবলৈ বহুত অসুবিধা হয় গতিকে মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে চৰকাৰ তথা প্ৰশাসনক আহ্বান জনোৱা হৈছে মিঠাতেলটো এইকেইদিনত ভালেখিনি দাম বাঢ়িল প্ৰায় 20-25 টকাত ডিফাৰেঞ্চ হৈ গৈছে যোৱা মাহত আমি যিটো লৈছিলোঁ তাতকৈ এতিয়া আমি প্ৰায় 20 টকা 22 টকা বেলেগ বেলেগ ব্ৰেণ্ডত সেনেকুৱা ৰেঞ্জত বেছি দিব লগা হৈছে যথেষ্ট অসুবিধা কাৰণ আমি ধৰক ৰেষ্টুৰেণ্ট চলাওঁ তাতেতো আপুনি দামটো সদায় বঢ়াব নোৱাৰে তো বস্তু যেতিয়া তেল চেলৰ দামটো বাঢ়ি যায় আমাৰ কাৰণে অলপ অসুবিধা হৈ যায় ব্যুৰো ৰিপৰ্ট নিউজ লাইভ